Hello students, so আজি আমি ডিসকাস কৰিম ক্লাস 10 or subject science chapter number 5 periodic classification of elements. আগৰ ভিডিঅ'ত আমি মেইন টপিক ডিসকাস কৰিছিলো পিৰিয়ডৰ A আৰু B পইণ্ট যেটো আছিল আমাৰ এটমিক সাইজ আৰু ভ্যালেন্সি। তো আজি আমি থাৰ্ড পইণ্ট আহিব অৰ্থাৎ C পইণ্ট আহিব মেটালিক এণ্ড নন মেটালিক প্ৰপাৰ্টিজ। তো এই যেটো টপিক আছে এই টপিকটো আমি আজি কি কৰিম ডিটেইল এনালাইসিস কৰিম। তো এতিয়া আমি স্টাৰ্ট কৰো। তো স্টুডেন্টস এতিয়া আমি ডিসকাস কৰিম ফাৰ্স্ট মেটালিক প্ৰপাৰ্টিজ, ঠিক আছে? metallic properties. तो metallic properties अर्थात metal হ'ব লাগিলে আমি যোৱা ক্লাছত কৈছিলো যে যিবিলাক এলিমেন্টস অতি সহজে কি কৰিব পাৰে ইলেক্ট্ৰন ডোনেট কৰিব পাৰে। এতিয়া ইলেক্ট্ৰন যদি ডোনেট কৰিব লাগে তেতিয়া হলে আমাৰ কেনেকৈ কি হ'ব লাগিব ফাৰ্স্ট আমি বুজিম। তে যদি আমাৰ স্ট্ৰাকচাৰটো কি হয় দুটা স্ট্ৰাকচাৰ লৈছো ইয়াতে, তো দুটা এটমছৰে কি থাকিব নিউক্লিয়াছ থাকিব আৰু এই নিউক্লিয়াছে কি কৰিব ভ্যালেন্সে যেটো ভ্যালেন্সিয়াল ইলেক্ট্ৰন হ'ব এই ভ্যালেন্সিয়াল ইলেক্ট্ৰনটো কি কৰি থাকিব এট্ৰাকচন কৰি থাকিব। এতিয়া যদি ডিসটেন্স কম হয় এট্ৰাকচন ফোর্সটো কি হ'ব বেছি হ'ব। যেনেকৈ ইয়াতে চাও ডিসটেন্স কম হৈ আছে, ডিসটেন্স কম হলে এট্ৰাকচন ফোর্সটো বেছি হ'ব আৰু ডিসটেন্স যদি বেছি হয় তেতিয়া হলে কি হ'ব এট্ৰাকচন ফোর্সটো কম হ'ব। এতিয়া এট্ৰাকচন ফোর্স যদি কম হয় এইটো এলিমেন্টছে অতি সহজে কি কৰিব পাৰিব ইলেক্ট্ৰন ডোনেট কৰিব পাৰিব কাৰ কম্পেৰিজনৰ তুলনাত এইটোৰ কম্পেৰিজনৰ তুলনাত। তো এইটোক আমি কি বুলি কম মেটেল বুলি কম, এইটোকো মেটেল বুলি কম। কিন্তু এইটো যদি এটমে আমাৰ ইলেক্ট্ৰন ডোনেট কৰে তেতিয়া হলে এইটোকো মেটেল বুলি কম। কিন্তু এইটোৰ স্ট্ৰাকচাৰটো ডাঙৰ হবে ই সহজে ডোনেট কৰিব পাৰিব যাৰ বাবে ইয়াৰ যেটো মেটেলিক ক্যাৰেক্টাৰ আছে সেইটো বেছি বুলি কম কাৰ তুলনাত ইয়াৰ তুলনাত। তো ইয়াৰ পৰা আমি যোৱা পাছতো গ্ৰুপত আমি ডিসকাস কৰিছিলো অৰ্থাৎ যিমানে স্ট্ৰাকচাৰটো ডাঙৰ হৈ থাকিব ইমানে মেটালিক প্ৰপাৰ্টিজটো বাঢ়ি থাকিব। এতিয়া নন মেটাল, ঠিক আছে? এতিয়া আমি চাম নন মেটাল অৰ্থাৎ নন মেটালিক প্ৰপাৰ্টিজ। এতিয়া নন মেটালিক প্ৰপাৰ্টিজ মানে কি যিবিলাক এলিমেন্টছে সহজে ইলেক্ট্ৰন বিলাক ডোনেট কৰিব নোৱাৰিব তাক আমি কি বুলি কম নন মেটাল বুলি কম। আৰু নন মেটাল হ'ব লাগিলে কি হ'ব লাগিব স্ট্ৰাকচাৰটো সৰু হ'ব লাগিব, স্ট্ৰাকচাৰ বিলাক কি হ'ব লাগিব সৰু হ'ব লাগিব গোটেই বিলাকৰে। তো এতিয়া নন মেটাল বিলাকে কি কৰিব যে আমি যদি পিৰিয়ডিক টেবুলখনত লেফটৰ পৰা ৰাইটলৈ মুভ কৰো তেতিয়া কি কৈছো যে স্ট্ৰাকচাৰ বিলাক আমাৰ কি হৈ থাকিব সৰু হৈ থাকিব, স্ট্ৰাকচাৰ বিলাক কি হৈ থাকিব ডিক্ৰিজ হৈ থাকিব। তো ইয়াৰ পৰা আমি বুজিব পাৰো যেটো লেফট সাইডৰ এলিমেন্টস বিলাক যে আছে এই লেফট সাইডৰ এলিমেন্টস বিলাক কি হ'ব যেটো মেটালিক ক্যাৰেক্টাৰ আছে ইহতৰ হেতু বেছি হ'ব কাৰ তুলনাত ৰাইট সাইডৰ এলিমেন্টস বিলাকৰ তুলনাত। ঠিক আছে? কিয় যে লেফট সাইডৰ এলিমেন্টস বিলাকৰ কি হ'ব স্ট্ৰাকচাৰটো ডাঙৰ হ'ব কাৰ কম্পেৰিজনত ৰাইট সাইডৰ এলিমেন্টস বিলাকৰ কম্পেৰিজনত। তো আমি এতিয়া পিৰিয়ডিক টেবুলখন বনাই লও যে হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেরিলিয়াম বোরন কার্বন নাইট্রোজেন অক্সিজেন ফ্লুরিন। সাপোজ হাইড্রোজেনটো আমি অলপ মানে ইফালে দিলো ফ্লুরিন এন্ড নিয়ন। হাইড্রোজেন হিলিয়াম লিথিয়াম বেরিলিয়াম বোরন কার্বন নাইট্রোজেন অক্সিজেন ফ্লুরিন নিয়ন। সোডিয়াম ম্যাগনেসিয়াম অ্যালুমিনিয়াম সিলিকন ফসফরাস সালফার ক্লোরিন আর্গন পটাশিয়াম এন্ড ক্যালসিয়াম। তো স্টুডেন্টস ইয়াতে আমি এই পিৰিয়ডিক টেবুলখনত বুজিলো যিবিলাক আমাৰ লেফট সাইডৰ আছে সেইবিলাক আমাৰ কি হ'ব মেটেল হ'ব অৰ্থাৎ মেটালিক ক্যাৰেক্টাৰটো বেছি হ'ব আৰু ৰাইট সাইডৰ বিলাকৰ কি হ'ব কম হ'ব। এতিয়া ৰাইট সাইডৰ বিলাকে কি নকৰে আমাৰ যেতিয়া আমাৰ এটা ইয়াতে কি থাকিব বৰ্ডাৰ লাইন থাকিব আৰু সেই বৰ্ডাৰ লাইনটো কম আমি মেটেলইডছ। মেটেলইডছ মানে কি হয় যিবিলাক এলিমেন্টছে কি কৰিব মেটেলৰো প্ৰপাৰ্টিজ দেখুৱাব নন মেটেলৰো প্ৰপাৰ্টিজ দেখুৱাব, সেইটো হৈছে আমাৰ বৰ্ডাৰ লাইন। তো আমি যদি চাব লগে ইয়াৰ মেটেলইডছ মেইনলি আমাৰ স্টাৰ্ট হ'ব বৰনৰ পৰা, ঠিক আছে? এই বৰণৰ পিছত আহিব আমাৰ কি সিলিকন অৰ্থাৎ আমাৰ এইটো যেটো হাইড্ৰোজেনৰ পৰা 20 লৈকে 1 ৰ পৰা 20 লৈকে যেটো আমাৰ এলিমেন্টস আমি এৰেঞ্জ কৰিছো পিৰিয়ডিক টেবুলত এই চাৰ্টখনত আমাৰ বৰ্ডাৰ লাইন হ'ব কি আমাৰ এই বৰণৰ পৰা সিলিকনলৈ এইটো আমাৰ বৰ্ডাৰ লাইন। অৰ্থাৎ এই লাইনটো এই ফালৰ কেইটাহে আমাৰ কি হ'ব মেইনলি মেটেল হ'ব, ঠিক আছে?
এইকেইটাহে মেইনলি কি হ'ব মেটেল হ'ব এতিয়া ইয়াত যে মেটেলয়েড আছে এই মেটেলয়েড বিলাকে কি কৰিব মেটেলিক ক্যাৰেক্টাৰো দেখুৱাব নন মেটেলিক ক্যাৰেক্টাৰো দেখুৱাব মানে দুয়োটা ক্যাৰেক্টাৰে দেখুৱাব যাৰ বাবে ইয়াক আমি কি বুলি ক'ব পাৰো মেটেলয়েড বুলি ক'ব পাৰো আমি মেটেলয়েড বুলি ইয়াক ক'ব পাৰো ঠিক আছে অৰ্থাৎ মেটেলয়েডৰ আমি ডেফিনিশনটো গম পালো যিবিলাক এলিমেন্টছে কি দেখুৱাব মেটেলৰ প্ৰপাৰ্টিজ দেখুৱাব আৰু নন মেটেলছৰ প্ৰপাৰ্টিজ দেখুৱাব তাক আমি কি বুলি কম মেটেলয়েডছ বুলি কম ঠিক আছে এতিয়া যেহেতু স্ট্ৰাকচাৰ বিলাক আমাৰ ডিক্ৰিজ হৈ থাকিব তো আমাৰ এটো কি হ'ব যেটো মেটেলিক ক্যাৰেক্টাৰ আছে হেতু কমি গৈ থাকিব আৰু নন মেটেলিক ক্যাৰেক্টাৰটো ইনক্ৰিজ হৈ থাকিব সাপোজ ইয়াৰ আমাৰ মেটেলিক ক্যাৰেক্টাৰ বেছি আছে অলপ কম হ'ব ইয়াৰ আৰু ইয়াৰ কি হ'ব মানে হাফ মেটেল হ'ব হাফ নন মেটেল হ'ব আৰু এই কাৰ্বনৰ পৰা স্টাৰ্ট হ'ব নন মেটেলিক প্ৰপাৰ্টিজ এতিয়া এই এলিমেন্টস বিলাকে কি কৰিব যে আমি যদি চাও নাইট্ৰজেন অক্সিজেন এই বিলাকে কি কৰে আমাৰ মাইনাস সাবস্ক্রাইব কৰে দ্যাট মিন্স কি কৰিব একসেপ্ট কৰিব এতিয়া যদি ইয়াৰ স্ট্ৰাকচাৰ বিলাক সৰু হয় স্ট্ৰাকচাৰ বিলাক যদি সৰু হয় এইটো ডাঙৰ স্ট্ৰাকচাৰ এইটো সৰু স্ট্ৰাকচাৰ তো ইয়াতে যদি আমি ইলেক্ট্ৰন বিলাক ৰাখি দিও ভ্যালেন্সিলত তো ইয়াৰ নিউক্লিয়াছ থাকিব এট্ৰাক্ট কৰিব ভ্যালেন্সিল ইলেক্ট্ৰনক ইয়াকো কৰিব এতিয়া যদি আমি বাহিৰৰ পৰা এটা ইলেক্ট্ৰন ইয়াত দি দিও বৰ্ডাৰ লাইনত বা আমি ভ্যালেন্সিলত তেতিয়া কোনটো নিউক্লিয়াছে বেছি সোনকালে ইলেক্ট্ৰনটো এট্ৰাক্ট কৰিব পাৰিব যেটো ডিসটেন্স কম দ্যাট মিন্স এই এলিমেন্টটো কি কৰিব সোনকালে ইলেক্ট্ৰনটো একসেপ্ট কৰিব পাৰিব আৰু যিবিলাক এলিমেন্টছে সোনকালে একসেপ্ট কৰিব পাৰে তাক আমি কি বুলি কম নন মেটেলছ বুলি কম আৰু নন মেটেলছ বিলাক মই আগতে কৈছো যিবিলাক কি হ'ব আমাৰ গেছিয়াছ ফৰ্মত থাকিব ঠিক আছে তো এইখিনি আছিল আমাৰ মেটেলিক আৰু নন মেটেলিক properties periodৰ ক্ষেত্ৰত আমি এইটো ভাবিব লাগিব বা আমি জানিব লাগিব when we move from left to right in a period the metallic character decreases তো সেইভাবে লেফট সাইডৰ যিমান এলিমেন্টস থাকিব সেইবিলাকৰ মেটালিক ক্যাৰেক্টাৰটো কি হ'ব বেছি হ'ব আৰু ৰাইট সাইডৰ যিবিলাক থাকিব সেইবিলাকৰ মেটালিক ক্যাৰেক্টাৰটো কম হ'ব বা নোহোৱা হৈ যাব এইবিলাক সম্পূৰ্ণ নন মেটাল হৈ যাব কৰ পৰা বৰন আৰু সিলিকনৰ পৰা আৰু এই বৰন আৰু সিলিকনটো হৈছে আমাৰ মেটেলয়েড ঠিক আছে তো এইখিনিয়ে তো নেক্সট আৰু আকৌ আমি এটা ইম্পৰ্টেন্ট টপিক লৈ আহিম তো আজিৰ কাৰণে বাই বাই